ओम श्री कृष्णाय नमः। शांताकारं भुजगसेनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभांगं लक्ष्मीकान्तं कमलनयनं योगविदानगम्यं वन्दे विष्णु भवभयहरं सर्वलोकैकनाथं। जय जयते সমূহ ভক্তবৃন্দৰ শ্ৰী চৰণাবিন্দত মই সেৱা আগবঢ়াইছোঁ, সেৱা গ্ৰহণ কৰিব। আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ শ্ৰীমদ ভাগৱত গীতাৰ অষ্টাদশ অধ্যায়ৰ দ্বিতীয় খণ্ড। আমি প্ৰথম খণ্ডত পাই আহিছোঁ যে কাম্য কৰ্ম কাক বোলে, ত্যাগ কাক বোলে আৰু সন্যাস কাক বোলে, এই বিষয়ে আমি ইতিমধ্যে আগত আমি শুনি গৈছোঁ। এতিয়া পুনৰ আমি অষ্টাদশ অধ্যায়ৰ 12 নম্বৰ পদৰ পৰা ব্যাখ্যা কৰিবলৈ আগবাঢ়িছোঁ। ব্যাখ্যা কৰিবলৈ যাওঁতে বহু কিছুমান ভুল ত্ৰুটি হ'ব পাৰে, তাত যাতে আপোনালোকে অপৰাধ নধৰে, দাসৰো দাস বুলি ক্ষমা কৰি আপোনালোকৰ চৰণত যেন মোক ঠাই দিয়ে, এই আপোনালোকৰ চৰণত নিবেদন কৰি মই ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰিছোঁ। হে ৰাম, সকাম কৰ্মৰ তিনিবিধ ফল হয়, ইষ্ট অনিষ্ট আৰু মিছিৰ বুলি কয়। সন্ন্যাসী নহয় বন্দী ত্ৰিবিধ ফলত, কৰ্ম কৰি নোসোমাই কৰ্ম বন্ধনত। এতিয়া আমি যিবোৰ সকাম কৰ্ম কৰোঁ, সকাম কৰ্মৰ ফল তিনিবিধ আছে। সকাম কৰ্মৰ ফল তিনিবিধ আছে। সেই তিনিবিধ হ'ল ইষ্ট, অনিষ্ট আৰু মিশ্ৰিত। কিছুমান সকাম কৰ্ম আমি কৰি স্বৰ্গৰ পথ যাত্ৰা কৰোঁ, আৰু কিছুমান সকাম কৰ্মৰ পৰা অনিষ্ট সাধন হয়, যাৰ বাবে আমি নৰকৰ পথলৈ গমন কৰিবলগীয়া হয়। আৰু কিছুমান সকাম কৰ্ম মানে আপোনাৰ সুখ দুখ আমি দুয়োটাই ভোগ কৰোঁ। সেইটোকে কৈছে যে সকাম কৰ্মৰ তিনিবিধ ফল হয়, ইষ্ট, অনিষ্ট আৰু মিশ্ৰিত বুলি কয়। কিন্তু ইয়াৰ আগতে আমাক শ্ৰীকৃষ্ণ ভগৱন্তে এটা কথা কৈ গৈছে যে আমি যিকোনো বেদৰ কৰ্ম যদি কৰিছোঁ, যদি আমি নিজৰ দৈনন্দিন জীৱনত কৰিবলগীয়া কৰণীয় কৰ্তব্য কৰ্মসমূহ যদি আমি কৰিছোঁ, আমি তাৰ ফল বাঞ্ছা যদি কৰা নাই, তেতিয়াহ'লে আমি সন্ন্যাস, আৰু যদিহে আমি ফল বাঞ্ছা কৰিছোঁ, তেতিয়াহ'লে সেই কৰ্মবোৰ হ'ব কাম্য কৰ্ম। গতিকে আমি সকলোৱে সেই কাম্য কৰ্ম কৰিব নালাগে। অৰ্থাৎ সকলো কৰ্মই আমি কৰিব পাৰোঁ, কিন্তু ফলৰ বাঞ্ছা আমি কৰিব নালাগে। এই কথাখিনি আগতেও কৈ গৈছে। গতিকে যিবোৰ সন্ন্যাসী হয়, যিবোৰ সন্ন্যাসী গুণৰ লোক, সেইসকলে কোনোদিন এই ইষ্ট, অনিষ্ট আৰু মিশ্ৰিত যিটো তিনিটা ফল আমি যে কৰোঁ, ইয়াত বন্দী নহয়, আবদ্ধ নহয়। তেওঁলোকে সকলো কৰ্ম কৰিও তেওঁলোকে সেই কৰ্ম বন্ধনত সোমাই নপৰে। গতিকে আমি সকলোৱে কৰ্ম বন্ধনৰ পৰা কেনেকৈ মুক্ত হওঁ, এই নিয়ম নীতিখিনিহে আমি জানিব লাগে। অৰ্থাৎ আমি সকলো মনুষ্যই কৰ্ম কৰিবই লাগিব, কৰ্মৰ পৰাতো আমি বিৰত হ'ব নোৱাৰোঁ। আমি দৈনন্দিন জীৱনত আমি কৰ্ম কৰিবই লাগিব, কিন্তু আমি কৰ্ম বন্ধনৰ পৰা কেনেকৈ মুক্ত হ'ম, এই মহা নিয়মটোহে জানিব লাগিব। কিন্তু আমি বহুতেই এই কথাখিনি আমি বুজি নাপাওঁ। আমি এতিয়া ভাবোঁ যে বৈদিক কৰ্ম কৰ্তব্য আমি কৰিবলৈ যাম, এইবোৰ সকাম কৰ্ম নেকি? আপুনি সেই কৰ্মখিনি কৰিব পাৰে, সেইখিনি সকামভাৱে নকৰিলেও হ'ব। সকামভাৱে নকৰি যদি আপুনি সাত্বিক কৰ্ম ভাৱে যদি কৰিব বিচাৰে, তেতিয়াহ'লে সেই কৰ্মখিনি আপোনাৰ বাবে কৰণীয় কৰ্তব্য কৰ্ম হ'ব। যদিহে আপুনি সকাম কৰ্ম কৰিবলৈ যায়, তেতিয়াহে আপোনাৰ কি হ'ব? ভুল হ'ব।
হে ৰাম সকলো কাৰ্যৰে আছে কাৰণ পাঁচটি কওঁ মই শুনা মহাবাহু সকলোটি সাংখ্য শাস্ত্ৰে ব্যাখ্যাও আছে পাঁচোটা কাৰণ যিবিলাকে কৰ্ম কৰে সুসম্পাদন আমি যিমানবোৰ এতিয়া কৰ্ম কাৰ্য কৰোঁ সেই কৰ্ম কাৰ্যবোৰ যে আমি কৰোঁ তাৰ পাঁচটা কাৰণ আছে সেই পাঁচটা কাৰণতহে সেই কাৰ্যবোৰ সম্পাদন হয় বুলি আমাক প্ৰকাশ কৰিছে আৰু এই পাঁচটা কাৰণ সাংখ্য শাস্ত্ৰত সম্পূৰ্ণ হিচাপে বৰ্ণন কৰা আছে বুলি আমাক শ্ৰীকৃষ্ণ ভগৱানে প্ৰকাশ কৰিছে গতিকে সেই পাঁচটা কাৰণ কি কি আমি এতিয়া সেই কথাখিনি জানিবলৈ গৈ আছোঁ এই ৰাম যত কৰ্ম কৰে নৰে এই জগতত কায়িক বাচিক কিংবা মনৰ ভাৱত ন্যায্য বা অন্যায্য কৰ্ম কৰে সম্পাদন থাকিব লাগিব এই পাঁচটি কাৰণ যদি আমি ন্যায্য অন্যায্য যি কৰ্মই নকৰোঁ শুদ্ধ অশুদ্ধ যি কৰ্মই নকৰোঁ বা শৰীৰৰ বাবে বা কৰিছোঁ বা মনৰ ভাৱনাৰ বাবে কৰিছোঁ বা আমি নিজৰ চিন্তাধাৰাই কিবা এটা কৰ্ম কৰিছোঁ আমি যি কৰ্মই নকৰোঁ পাঁচটা কাৰণতেই সম্পাদন হয় পঞ্চকাৰণৰ কথা নেভাবে যিজন কেৱল নিজকে কৰ্তা বোলাই সিজন তেনে মোহৰ নাই বাস্তৱ কৰ্ম জ্ঞান প্ৰকৃত স্বৰূপতে নেপায় দৰ্শন এতিয়া আমি যিবোৰ কৰ্ম কৰোঁ সেই কৰ্মবোৰ পাঁচটা কাৰণৰ বাবেই হয় এই কথাখিনি আমি ইতিমধ্যে সকলোৱে বুজি পাইছোঁ গতিকে কিন্তু যিজন ব্যক্তিয়ে এই পাঁচটা কাৰণত এই কৰ্মবোৰ যে সম্পাদন হয় এনে বুলি নেভাবি যদি নিজে কৰিছোঁ বুলি যদি ভাবে তেতিয়াহ'লে জানিব তেওঁৰ বাস্তৱ কৰ্মজ্ঞানবিলাক নাই তেওঁ প্ৰকৃত স্বৰূপ নেজানে আৰু সেই কৰ্ম বন্ধনৰ পৰা কেনেকৈ আমি মুক্তি প্ৰাপ্ত কৰিম বা ইয়াৰ স্বৰূপ কি এই স্বৰূপ দৰ্শন তেওঁ কৰিব নোৱাৰে এই বুলি আমাক শ্ৰীকৃষ্ণ ভগৱন্তই প্ৰকাশ কৰিছে হে ৰাম কৰ্ম কৰি কৰ্তা বুলি নাই অহংকাৰ ফলাফলে অনাসক্ত বুদ্ধি থাকে যাৰ সিজন বধৰ দুখে কদাপি নপৰে কৰ্ম বন্ধনে তেওঁ চুবকে নোৱাৰে আমি যিমানবোৰ কৰ্ম কৰ্তব্য পালন কৰোঁ যিমানবিলাক আমি কৰণীয় কৰ্তব্য কৰ্ম শাস্ত্ৰ বিহিত কৰ্তব্য কৰ্ম পালন কৰোঁ এই কৰ্মখিনি আমি কৰিবলৈ যাওঁতে মই নিজে কৰিছোঁ বা মই নিজে কৰ্তা এনে বুলি আমি কোনোদিন ভাবিব নালাগে আমি এনেকৈ অহংকাৰ দৰ্প গৰ্ব আমি কৰিব নালাগে আৰু ফলাফলৰ আসক্তি আমি ৰাখিব নালাগে যদিহে তাত আমি ফলাফলৰ যদি আসক্তি ৰাখিছোঁ তেতিয়াহ'লে আমাৰ ভুল হ'ব গতিকে ফলাফলৰ আশা নকৰে যিজনে সেইজনে এই কৰ্ম বন্ধনৰ পৰা মুক্ত হ'ব পাৰে তেওঁ কোনো কৰ্ম বন্ধনে চুব নোৱাৰে আৰু তেওঁ কোনো বধৰ দোষে নেপায় গতিকে আমি কোনোদিন কৰ্মবিলাক কৰি নিজে কৰিছোঁ বুলি অহংকাৰ কৰিব নালাগে মই নিজে কৰ্তা বুলি অহংকাৰ কৰিব নালাগে সকলো পৰমেশ্বৰ ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰি পেলাই কৰিব লাগে কাৰণ সকলো কৰোতা কোন পৰমেশ্বৰ পৰমাত্মা এনে বুলি ভাবি পেলাই মানে প্ৰত্যেকজন ব্যক্তিয়ে কৰ্ম সাধন কৰিব লাগে বুলি আমাক জ্ঞানখিনি প্ৰদান কৰিছে হে ৰাম জ্ঞান জ্ঞাতা তিনি কৰ্মৰ প্ৰেৰণা কৰ্ম জ্ঞান বিষয় আৰু কৰ্মৰ কৰ্তা ইন্দ্ৰিয় কৰ্ম কৰ্তা ত্ৰিবিধ উপাদান লগ লাগি কোনো কৰ্ম কৰে সম্পাদন আমি যিবোৰ কৰ্ম কৰিবলৈ যাওঁতে যিবোৰ আমি আমাৰ জ্ঞান যিটো বিষয়ত আমি জ্ঞান আমি প্ৰাপ্ত কৰোঁ সেই জ্ঞান আৰু কৰিবলৈ বাবে
যিবোৰ জ্ঞানৰ আমাৰ আৱশ্যকতা আৰু যিজন সেই জ্ঞানৰ জ্ঞাতা এই তিনিওটাই কি কৰে এজন ব্যক্তিক কৰ্ম কৰাত প্ৰেৰণা আগবঢ়ায় কৰ্মজ্ঞান বিষয় আৰু কৰ্মকতা ইন্দ্ৰিয় কৰ্মকতা এইবিলাক হ'ল ত্ৰিবিধ উপাদান তিনিবিধ এইবিলাক উপাদান এই তিনিবিধ উপাদানৰ দ্বাৰাই কি হয় কৰ্মবিলাক সম্পাদন হয় এই কথাখিনি আমাক প্ৰকাশ কৰিছে হে ৰাম কপিলৰ সাংখ্য শাস্ত্ৰে কৰে নিৰূপণ জ্ঞান জ্ঞেয় পৰিজ্ঞাতা সকলো সগুণ ইতি নিত আছে সত ৰজতম গুণ যথাযথভাৱে কম শুনিবা অৰ্জুন কপিলৰ সাংখ্য শাস্ত্ৰত নিৰূপণ কৰা আছে বুলি কৈছে আমাৰ ভগৱন্তই যে কপিলৰ সাংখ্য শাস্ত্ৰত কি আছে নিৰূপণ আছে কি জ্ঞান জ্ঞেয় পৰিজ্ঞাতা এই সকলোখিনি কি সগুণ আৰু এই সগুণবিলাক হৈছে কি সত ৰজ তম এই তিনিটা গুণেৰে পৰিপূৰ্ণ গতিকে এই তিনিটা গুণেৰে পৰিপূৰ্ণ জ্ঞান জ্ঞেয় পৰিজ্ঞাতা এইবিলাক যিবোৰ আছে এই সকলোবোৰ কপিলৰ সাংখ্য শাস্ত্ৰত নিৰূপণ কৰা আছে সেই কথাখিনিকে মই সেই অৰ্জুন তোমাক ক'বলৈ গৈ আছোঁ তুমি শুনা এই বুলি শ্ৰীকৃষ্ণ ভগৱন্তই প্ৰকাশ কৰিছে এ ৰাম উপজাই একাত্মতা জ্ঞাতাৰ মনত ইষ জ্ঞান কৰে সিটো সমস্ত প্ৰাণীৰ পৰিদিষ্ট হয় পৰমাত্মা তত্ত্ব জ্ঞান সেই জ্ঞানে সাত্বিক বুলি জানিবা অৰ্জুন যিজন জ্ঞাতা সেই জ্ঞাতাৰ মনত কি কৰে যেতিয়া একাত্মতা জ্ঞান একাত্মকভাৱে বুজে এক সকলো সমান কোনো পাৰ্থক্য নাই এনেকুৱা একাত্মতা ভাৱ যেতিয়া উপজিব যিজন ব্যক্তিৰ মনত আৰু সকলোতে পৰমেশ্বৰ অধিষ্ঠান আছে বুলি সমস্ত প্ৰাণীক সন্মান যেতিয়া কৰিবলৈ তেওঁ শিকিব যেতিয়া তেওঁ জানিব যে সমস্ত প্ৰাণীত পৰমেশ্বৰ পৰমাত্মা আছে গতিকে সকলোৱে এক সকলোৱে পৰম ব্ৰহ্ম বা পৰম তত্ত্ব এই পৰম জ্ঞানখিনি যেতিয়া পৰমাত্মা তত্ত্ব জ্ঞানখিনি যেতিয়া মানে আপোনাৰ তেখেতৰ হৃদয়ত উপজিব সেইজনহে প্ৰকৃত সাত্বিক গতিকে আমি সকলো মনুষ্যই সকলো সময়তে সমদৰ্শী জ্ঞানটো আমি ৰাখিব লাগে সমভাৱাপন্ন আমি ৰাখিব লাগে আমি বেলেগ বেলেগ কাকো ভাবিব নালাগে প্ৰত্যেকটো জীৱ পৰমাত্মাৰূপী গতিকে প্ৰত্যেকটো জীৱই হ'ল সন্মানীয় কুকুৰ চিগাল গদৰ বড়ো আত্মাৰাম সবাতে পৰিয়া কৰিবা প্ৰণাম গতিকে জীৱ জন্তু জানুৱাৰ শৰীৰ দেহত থকা প্ৰতিটো আত্মাই হ'ল আত্মাৰাম গতিকে আমি সমদৰ্শী হ'ব চেষ্টা কৰিব লাগিব যিজনে সমদৰ্শী ভাৱনা লৈ চলি থাকিব সেইজনে হ'ল সাত্বিক এ ৰাম প্ৰতি জীৱ দেহে দেখে বিবিধ জীৱন একতৰ মাজে বহু দৰ্শী যিটো জ্ঞান কামনাৰ বাবে কৰে বিচিত্ৰ সন্ধান তাকে বোলে বহুৰূপী ৰাজসিক জ্ঞান ইয়াত কৈছে প্ৰতি জীৱ দেহে দেখে বিবিধ জীৱন এতিয়া চাওক আমি যেনেকৈ শ্ৰীকৃষ্ণ ভগৱন্ত আমি বুলি ক'লোঁ শ্ৰীকৃষ্ণক আমি কি বুলি ক'ব লাগিব বেলেগ বুলি ভাবিব নালাগিব তাক মহাদেৱ বুলিও আমি ক'ব পাৰিম মহাদেৱ বুলিও ভাবিব লাগিব আৰু যদি মহাদেৱক দেখিছোঁ সেইজনক আমি কৃষ্ণ বুলিয়ে ভাবিব লাগিব কিন্তু আমাৰ এটা এতিয়া কি হৈছে আমাৰ সমাজত এটা বেমাৰ লাগিছে শ্ৰীকৃষ্ণহে কৃষ্ণ কিন্তু কৃষ্ণজন মহাদেৱ নহয় গতিকে কৃষ্ণৰ সময় যদি মহাদেৱক কৰা হয় তেতিয়াহ'লে সেইটো হ'ল অপৰাধ বুলি পেলাই মানে আমি ভাবিছোঁ তেতিয়াহ'লে আপুনি সমদৰ্শী কেনেকৈ হ'ল তেতিয়াহ'লে আপুনি একাত্মক কেনেকৈ হ'ল তেতিয়াহ'লে আপুনি এক বুলি ভাবিলে কেনেকৈ তেতিয়াহ'লে আপুনি এক দেও এক ক্ষয় বুলি আপুনি ভাবিছে কেনেকৈ আপুনি এক দেও ক্ষয় বুলি ভবা নাই এক দেও এক ক্ষয় তেতিয়াহে আপুনি মানে আপোনাৰ শুদ্ধ হ'ব যেতিয়া কৃষ্ণকো আপুনি মহাদেৱ বুলি ক'ব পাৰিব আৰু মহাদেৱকো আপুনি কৃষ্ণ বুলি ক'বলৈ পাৰিব কিন্তু এতিয়া আমি কি কৈছোঁ কৃষ্ণকহে কৃষ্ণ বুলি কৈছোঁ কিন্তু মহাদেৱৰ যদি আমি ফটো দেখা পালোঁ তেতিয়াহ'লে সেইজন দেৱতাহে সেইজনক বিলাক মানে আপোনাৰ পৃথক কৰি ৰাখিব লাগে আমি এনেকৈ পেলাই এতিয়া কি কৰোঁ ভাবোঁ
যদি আপুনি কৃষ্ণক যদি মহাদেৱে বুলি ভাবিছে তেতিয়াহ'লে আকৌ মহাদেৱ ফটোক দেখি পেলাই আপুনি সেই দেৱতা বুলি আপোনাৰ মনত ভাৱনা জাগিল কেনেকৈ তেতিয়াহ'লে আপুনি সমদৰ্শী হোৱা নাই তেতিয়াহ'লে আপুনি কি কৰিছে পৃথক পৃথক বুলি ভাবিছে গতিকে এইটো আপোনালোকে নেভাবিব যে প্ৰতিটো জীৱদেহে দেখে বিবিধ জীৱন গতিকে এটা জীৱত আপুনি সেইটো মহাদেৱ বেলেগ শিৱ বেলেগ এনেকৈও দেখাটো আপোনাৰ ভুল হ'ব যদি আপুনি সেইটো শিৱ বুলিয়েই আপুনি ধৰিছে তেতিয়াহ'লে সেই মহাদেৱৰ ফটোবিলাক দেখি পেলাই আপুনি এইটো ক'ব নক'ব যে সেইটো কৃষ্ণ নহয় সেইজনো কৃষ্ণ আৰু সেইজনো মহাদেৱ গতিকে এতিয়া আমি কি কৰিছোঁ ভগাই লৈছোঁ যে কৃষ্ণ বেলেগ মহাদেৱ বেলেগ গতিকে এতিয়া দুয়ো পক্ষৰ ভক্তি শুদ্ধ হোৱা নাই ইয়াৰে হ'ল মূল কাৰণ গতিকে যিজনে তেনেকৈ দৰে ভাবে আৰু এজনকে যদি আপুনি বহু বেলেগ বেলেগ বুলি ভাবে গতিকে তেনেদৰে ভবা ব্যক্তিজন হ'ল কি ৰাজসিক জ্ঞানী গতিকে তেনে জ্ঞানীজনে কেতিয়াও কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰে অপ্ৰয়োজনীয় কামে সদা ব্যস্ত থাকে সত্য তত্ত্বৰ কথা উপলব্ধি নকৰে আত্মা অনুভৱ কৰে জড় পদাৰ্থক যিটো জ্ঞান জানিবা মাত্ৰ তামসিক অপ্ৰয়োজনীয় কামত আমি সদায় কি থাকোঁ ব্যস্ত থাকোঁ অপ্ৰয়োজনীয় কামত আমি সদায় ব্যস্ত থাকোঁ আৰু যিটো সত্য তত্ত্ব সেইটো আমি উপলব্ধি যদি নকৰোঁ তেতিয়াহ'লে আমি সেইটো অপৰাধী সত্য তত্ত্বক আমি সদায় উপলব্ধি কৰিবলৈ চেষ্টা কৰিব লাগে আৰু অপ্ৰয়োজনীয় যিটো কৰ্ম বা কাম সেইটোত আমি ব্যস্ত থাকিব নালাগে আত্মা অনুভৱ কৰে জড় পদাৰ্থক অৰ্থাৎ আমি যিকোনো এটা জড় পদাৰ্থক আমি আত্মা বুলি অনুভৱ কৰাটো আমাৰ সেইটো ভুল আমি জড় পদাৰ্থটোক আত্মা বুলি অনুভৱ কৰিব নালাগে কিন্তু এতিয়া এটা কথা আছে ইয়াত যে যদি জড় পদাৰ্থক আমি আত্মা বুলি আমি ভাবিব নালাগে তেতিয়াহ'লে আমি যিকোনো এটা মূৰ্তি বা পাথৰ যে আমি ৰাখি লৈছোঁ ৰাখি যে আমি উপাসনা কৰিছোঁ সেইটো সেই বস্তুটো কি সেইটো আত্মা হয় নে নহয় সেইটো কিবা জড় নে আত্মা আমি এইখিনি কথা এতিয়া আমি উপলব্ধি কৰিবলৈ যাম যিজন ব্যক্তিয়ে সন্মুখত কিবা এটা বস্তু ৰাখি লয় সেইটোক কৈছে কি চিহ্ন কিন্তু তাত যে পূজা অৰ্চন বন্ধন কৰিবলৈ যায় সেই পাথৰটোত নকয় পাথৰটোৰ ওপৰত এটা আখৰ লিখা থাকে কি আখৰ হয়তো তাত নিশ্চয় কেতিয়াবা ক'ৰবাত শিৱ লিখা থাকে কেতিয়াবা তাত ৰাম লিখা থাকে হয়তো কেতিয়াবা তাত কৃষ্ণ বুলি লিখা থাকে যিটো মন্ত্ৰ আছে সেই মন্ত্ৰ হ'ল এটা কি যেনেকৈ আমি আসনত কি কৰোঁ ভাগৱতৰ বাংময় মূৰ্তিটো স্থাপন কৰোঁ তো ভাগৱতৰ বাংময় মূৰ্তিটো আমি যেতিয়া স্থাপন কৰোঁ তেতিয়া এখন ঠগাৰ ওপৰত বা এখন আসনৰ ওপৰত ভাগৱতখন ৰখা নাযায় জানো সেই ভাগৱতখন যে আপুনি ৰাখিছে তাত কি আছে আখৰ আছে তাত কি আছে শব্দ আছে গতিকে শব্দ আৰু আখৰ থকাৰ বাবে আমি তাক কি কৰিছোঁ সন্মান জনাইছোঁ তাক সেৱা জনাইছোঁ যে সি এটা পৰমেশ্বৰ বাংময় মূৰ্তি ঠিক সেইদৰে পাথৰটো যিটো আছে পাথৰটোতো এটা ওম লিখা থাকে তো ওম লিখি থাকিলে আপোনালোকে জানিব লাগে তেতিয়া সমস্ত ভাগৱতখন তাতেই আছে গতিকে যদি ভাগৱতখনত যদি আখৰ তত্ত্ব থকাখিনিকে যদি আপুনি তাত যদি ফুল পুষ্প দি পেলাই যদি আপুনি সেৱা কৰিব পাৰে তেতিয়াহ'লে যিটো পাঠত ওম লিখা আছে সেই ওম লিখাটোত আপুনি কিয় জল ঢালিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ আৰু মোৰ মাজত ভাৱনাৰ অকণমান পাৰ্থক্য আছে সেইটোৱে হ'ল কি এজনে আনজনক কেৱল তুচ্ছ তাচ্ছিল্য কৰাৰ ভাৱনা অন্য আৰু একো নাই অৰ্থাৎ বুজিবলৈ অসমৰ্থৰ বাবে আমাৰ মাজত বিশৃংখলতাৰ সৃষ্টি হৈছে গতিকে স্পষ্ট কথা এতিয়া আমি আপোনালোকক বুজাই দিছোঁ এইখিনি কথাতে গতিকে ভাগৱত যদি বাংময় শাস্ত্ৰ হয় বাংময় মূৰ্তি হয় অৰ্থাৎ এইটো বাবে বাংময় মূৰ্তি কাৰণ তাত পৰমেশ্বৰ ভগৱন্তৰ নাম গুণানুকীৰ্তন তাত আছে আখৰ আছে শব্দ আছে ঠিক সেইদৰে এটা পাথৰ মূৰ্তিটো যদি ওম যদি লিখি পেলাই তাত যদি আপুনি কৰিছে তেতিয়াহ'লে গোটেই ভাগৱতখন তাতেই আছে গতিকে সেইটো অশুদ্ধ কেতিয়াও হ'ব নোৱাৰে গতিকে এজনে আনজনক তুচ্ছ তাচ্ছিল্য কৰাটো এইটো ভুল এই ৰাম নিয়ত কৰ্ম কৰে কৰি ফল ত্যাগ নাই একো দেখ কিম্বা ৰাগ অনুৰাগ অভিলাষ নাই একো অগ্ৰব্য দ্ৰব্যত
সাত্বিক কৰ্ম বুলি জানিবানি হিত যিজন ব্যক্তিয়ে সদায় যিবোৰ আমাৰ বিহিত কৰণীয় কৰ্তব্য কৰ্মবোৰ কৰি থাকে ফল ত্যাগ কৰি পেলাই কৰে ফলৰ আশা আকাংক্ষা নিৰাখি পেলাই কৰে আৰু সেই কৰ্মবোৰ তেওঁ যে কৰিবলৈ যায় তেওঁৰ মাজত তেওঁৰ অন্তৰত কোনো দেশ ভাগ নাই বা খং ক্ৰোধ বেয়া ভাৱনা নাই আৰু অভিলাষ নকৰে কোনো এটা দ্ৰব্য প্ৰাপ্তিৰ বাবে তেওঁ সেই পূজা অৰ্চন বন্দন বা সেই কৰ্ম নীতি নিয়মবোৰ নকৰে সেইজন ব্যক্তি হ'ল সাত্বিক ব্যক্তি আৰু সেই কৰ্মখিনিকে সাত্বিক কৰ্ম বুলি কৈছে অৰ্থাৎ সাত্বিক কৰ্ম সেইখিনিয়ে আমি যেতিয়া যিকোনো এটা আমি কৰ্ম কৰিম বুলি যাম তাত কোনো এটা ফলৰ আশা আকাংক্ষা যাতে আমি কৰিব নালাগে আৰু সদায় নিয়তি কৰ্মবিলাক আমি কৰি থাকিম বিহিত কৰ্ম কৰ্তব্যবোৰ কৰি থাকিম সেই কৰ্তব্য কৰিবলৈ যাওঁতে খং ৰাগ দেশ ভাৱবোৰ আমাৰ থাকিব নালাগে কোনো অভিলাষ আমাৰ থাকিব নালাগে কোনো দ্ৰব্যৰ আশা আকাংক্ষা কৰিব নালাগে কেৱল ঈশ্বৰৰ বাবে আমি কৰিব লাগে ঈশ্বৰ বাবে কৰি পেলাই ঈশ্বৰ আমি সমৰ্পণ কৰিব লাগে তেতিয়াহ'লে সেইখিনি কৰ্মই হ'ল সাত্বিক কৰ্ম আৰু সেইজনীয়ে হ'ল সাত্বিক ব্যক্তি এই ৰাম মহাচন্ন হৈ আজিতো কৰ্ম আৰম্ভ হিংসা দেখ শুভাশুভ চিন্তা নকৰয় কৰ্মে নাই ৰীতি নীতি শাস্ত্ৰীয় বিধান তামসিক কৰ্ম সিটো জীৱৰ বন্ধন এতিয়া আমি কিছুমান কৰ্ম কৰিবলৈ যাওঁ কি মোহাচন্ন হয় মোহত পৰি পেলাই কৰিবলৈ যাওঁ আৰু আমি যদি লোভ মোহত পৰি আমি যিকোনো এটা কৰ্ম যদি আৰম্ভ কৰিছোঁ সেইখিনি কৰ্ম আৰম্ভ কৰিবলৈ যাওঁতে যদি আমি তাত যদি হিংসা যে ভাৱ আছে সেইখিনি আমি যদি নেদেখোঁ তাত যে অপকৰ্ম হৈ আছে সেইখিনি যদি আমি চিন্তা নকৰোঁ আৰু শাস্ত্ৰীয় যদি বিধান নাই তেতিয়াহ'লে সেই কৰ্মখিনি আমি কৰিব নালাগে যদি সেই কৰ্ম কৰিছোঁ সেই কৰ্মখিনি হ'ল তামসিক কৰ্ম গতিকে তামসিক কৰ্মবিলাক আমি কৰিব নালাগে যি শাস্ত্ৰই আমাক বিধান দিয়া নাই আমাক বেদে যদি বিধান দিয়া নাই আমি কৰিব নালাগে আমাক পুৰাণে যদি বিধান দিয়া নাই আমি কৰিব নালাগে যদি আমাক শাস্ত্ৰ পুৰাণে যদি বিধান দিছে তেতিয়াহ'লে আমি কৰিব লাগে গতিকে মোহাচন্ন হৈ কৰা কৰ্মবিলাক কি হ'ল তামসিক কৰ্ম আমি লোভ মোহত পৰি কোনো কৰ্ম কৰিব নালাগে কৰ্তব্য কৰ্ম বুলিহে আমি কৰিব লাগে এই ৰাম যিজনৰ নাই কোনো গৰ্ব অহংকাৰ ফলে অনাসক্ত আৰু চিত্ত নিৰ্বিকাৰ সুখে দুখে সিদ্ধি অসিদ্ধিত সমজ্ঞান ধৈৰ্যশীল উদ্যোগী সাত্বিকতাৰ্জন আমি কৰ্মখিনি সাধন কৰিবলৈ যাওঁতে যদি আমি গৰ্ব অহংকাৰ যদি কৰা নাই ফলৰ যদি আশা আকাংক্ষা আমি কৰা নাই আমাৰ চিত্ত বুদ্ধি যদি শুদ্ধ আৰু যদি সুখ দুখ সিদ্ধি অসিদ্ধি বা সিদ্ধি হ'বনে নহ'ব এইবিলাকৰ যদি আমি চিন্তা ভাৱনা যদি কৰা নাই যদি ধৈৰ্যশীল তেতিয়াহ'লে সেই ব্যক্তিজনে হ'ল সাত্বিক আৰু সেই কৰ্মখিনি হ'ল সাত্বিক কৰ্ম গতিকে আমি গৰ্ব অহংকাৰ কৰিব নালাগে ফলৰ প্ৰতি আমি আসক্তি ৰাখিব নালাগে আমাৰ চিন্তা সদায় কি হ'ব লাগে নিৰ্মল হ'ব লাগে গতিকে নিৰ্মল চিন্তা আমি কৰিব লাগে সুখ দুখ হ'ব সুখ পাম দুখ পাম এই কথাখিনি আমি চিন্তা কৰিব নালাগে আমি সদায় কৰণীয় কৰ্তব্য কৰ্ম বুলিহে আমি কৰিব লাগে কাৰণ বিহিত শাস্ত্ৰৰ নিয়ম নীতি আমাক পৰমেশ্বৰ ভগৱন্তই আমাক কি কৰিছে নিৰ্ধাৰিত কৰিছে গতিকে আমাক সেই কৰ্মখিনি যদি নিৰ্ধাৰিত কৰিছে তেতিয়াহ'লে আমি কৰিব লাগে বিষয়ত অনুৰাগী ফলকাংক্ষীজন শৌচাচাৰহীন লোভী হিংসা পৰায়ণ সিদ্ধি লাভে আনন্দিত অলাভত সুখ তেনেজন কৰ্তাকেই বোলে ৰাজসী যিজন মনুষ্য বিষয়ত অনুৰাগী সদায় বিষয়ৰ চিন্তা ভাৱনা কৰি থাকে আৰু ফলৰ আকাংক্ষা কৰি থাকে প্ৰতি মুহূৰ্তত তেওঁৰ কোনো নীতি নিয়ম নাই তেওঁ সদায় লোভী হিংসা পৰায়ণ অৰ্থাৎ জীৱ হিংসাত সদায় ৰত হৈ থাকে আনৰ অহিত চিন্তা সাধন কৰি থাকে আনৰ সদায় বেয়া চিন্তা কৰি থাকে
যদি তেওঁ কোনো কৰ্ম কাৰ্যত যদি তেওঁ সিদ্ধি প্ৰাপ্ত কৰিছে তেতিয়াহ'লে তেওঁ আনন্দ পাব আৰু যদিহে সিদ্ধি লাভ নহ'ল বা তেওঁ কামখিনিত যদি তেওঁ লাভ নহ'ল তেতিয়াহ'লে তেওঁ মনত দুখ পায় তেনে এজন কৰ্তা কি ৰাজসিক এতিয়া আমাৰ সমাজত তেনেকুৱা বহুত ব্যক্তি আছে আমি হৰিনাম লৈছোঁ সত্য কিন্তু হৰিনাম ল'বলৈ গৈ আমি কি কৰিছোঁ সেই প্ৰত্যেকজনে এই একে কৰ্মকে কৰি আছোঁ কাৰণ আমি সেই মায়া মোহৰ পৰা আজিও মুক্ত হ'ব পৰা নাই গতিকে আমি যেতিয়ালৈকে তেনে মায়া মোহৰ পৰা মুক্ত হ'ব নোৱাৰোঁ তেনে ভাৱনাৰ পৰা যদি আমি মুক্ত হ'ব পৰা নাই তেতিয়াহ'লে আমি কোনোদিন পৰম ঈশ্বৰ হৰি ভগৱন্তক লগ কৰিব নোৱাৰোঁ আমি হৰি কৃপা প্ৰাপ্ত কৰিবলৈ আশা কৰিব নেলাগে গতিকে আমি প্ৰত্যেকজনেই চিন্তা কৰিব লাগিব যে আমাৰ ধৰ্ম কি আমাৰ আচৰণ কি আমি কি কৰ্ম কি কৰ্তব্য পালন কৰিব লাগিব আমি কেনেদৰে সমাজখনত জীয়াই থাকিব লাগিব সমাজখনৰ ব্যক্তিক আমি এজনে আনজনক কেনেদৰে সন্মান মৰ্যাদা প্ৰদান কৰিব লাগিব এই কথাখিনি আমি সদায় জানিব লাগে কিন্তু এতিয়া আমি সেইখিনি কৰিছোঁ জানো আমি সেইখিনি কৰা নাই আমি বাবাৰ ভক্ত এজন দেখাৰ লগে লগে আমি কৈছোঁ এইটো মুক্তিয়ে নাপায় এইটো এনেই কৃষ্ণ নাম ল'ব লাগে কলি যুগত কিন্তু এই কৃষ্ণ নাম নলৈ পেলাই সেই শিৱ ভকতি কৰি আছে এনেদৰে আপোনাৰ ভাবাৰ লগে লগে আপোনাৰ কি হৈ গ'ল সেইখিনিতে আপোনাৰ হৰিভক্তি বিনষ্ট হৈ গ'ল আপুনি হৰিভক্তি সিদ্ধ কৰিব নোৱাৰে এতিয়া কাৰণ আপুনি কি ভাবিলে তেওঁক যে তেওঁ অপকৰ্ম কৰি আছে বুলি আপুনি ভাবিলে অৰ্থাৎ তেওঁৰ প্ৰতি আপোনাৰ দেশ ভাৱ জন্মি গ'ল গতিকে দেশ ভাৱ জন্মাৰ লগে লগে আপোনাৰ তাতে মন চিত্ৰ নষ্ট হৈ গ'ল গতিকে এতিয়া আপোনালোকে কিমানজনে বাৰু তেনেকৈ মন চিত্ৰ নষ্ট কৰি আছে আপোনালোকে হিচাপ কৰি লওক গতিকে যিসকলে তেনেকৈ মন চিত্ৰ নষ্ট কৰি যদি আপোনালোকে ভকতি কৰি আছে তেতিয়াহ'লে আপোনালোকৰ মুক্তি কোনোদিন নহ'ব না হৰি কৃপা হ'ব স্থিৰ নাই চিত্ৰবুদ্ধি বিবেকবিহীন উদ্ধত সঠ আৰু অভদ্ৰ আচৰণ অনম্ৰ বঞ্চক সদা বিবাদে সংযুক্ত তামসিক কৰ্তা তেওঁ সদা মোহ যুক্ত তেওঁৰ চিত্ত স্থিৰ নাই পৰমেশ্বৰ পৰমাত্মা ভগৱন্তক আমি বুজিব লাগে সেই কথাটো শুদ্ধ ঈশ্বৰক যেতিয়া আমি বুজিবলৈ যাম আপোনাৰ মন চিত্ত শুদ্ধ হ'ব লাগিব কিন্তু আপোনাৰ মন চিত্ত শুদ্ধ কেনেকৈ হ'ব কাৰণ শিৱাই বিষ্ণু ৰূপাই বিষ্ণু শিৱস্য হৃদয় বিষ্ণু বিষ্ণু হৃদয় শিৱ এই মহান যিটো তত্ত্ব সেই তত্ত্বক জানো আপুনি আজিলৈকে বুজি পাইছে শিৱাই বিষ্ণু ৰূপাই বিষ্ণু মানে কি যে শিৱই বিষ্ণু বিষ্ণুৱে শিৱ কিন্তু এতিয়া আমি কি কৈছোঁ যে বিষ্ণুহে একমাত্ৰ কিন্তু শিৱ আমি ভকতক আমি নামানো শিৱ ভক্তি কৰাসকলৰ গৃহতো নাযাওঁ শিৱ ভক্তি কৰা গৃহত গৈ পেলাই আমি প্ৰসাদো নাখাওঁ তেতিয়াহ'লে আপোনাৰ চিত্ৰ মন কেনেকৈ শুদ্ধ হ'ল আপুনি কেনেকৈ বিবেক আছে বুলি ভাবোঁ গতিকে তেনে ব্যক্তিবিলাক হ'ল বিবেকবিহীন ব্যক্তি বুলি কৈছে গতিকে যাৰ স্থিৰ নাই যাৰ বুদ্ধি নাই যাৰ বিবেকবিহীন আৰু তেওঁ সদায় কি দুষ্ট কৰ্মত মানে আপোনাৰ লিপ্ত অভদ্ৰ আচৰণ নম্ৰতা নাই আৰু প্ৰবঞ্চনকাৰী আৰু সদায় তেওঁ কি থাকিব বিবাদত মানে আপোনাৰ সংযুক্ত হৈ থাকিব এতিয়া বিবাদ সংযুক্ত মানে আপোনালোকে বুজি পাইছে নাই আমি যেনেকৈ কৈ আছোঁ যে পৰম ঈশ্বৰ ভগৱন্ত শ্ৰীকৃষ্ণকে ভজিব লাগে কিন্তু মহাদেৱক ভজিব নেলাগে সেইটো হ'ল বিবাদ কিন্তু আকৌ আমি একাংশ কি কৈ আছোঁ যে নহয় কৃষ্ণকো ভজিব লাগে শিৱকো ভজিব লাগে অৰ্থাৎ আমি বিবাদ কৰিবলৈ চেষ্টা কৰা নাই গতিকে কিন্তু আমাৰ সমাজত এতিয়া বিবাদ চলি আছে যে কৃষ্ণকে ভজিব লাগে মহাদেৱক ভজিব নেলাগে মহাদেৱ দেৱতাই গতিকে এনেবোৰ হ'ল বিবাদ গতিকে এইবিলাক হ'ল তামসিক কৰ্ম এইবিলাক হ'ল তামসিক চিন্তা গতিকে তামসিক চিন্তা কৰি হৰিভক্তি কৰিলে আমি কোনোদিন মুক্তি প্ৰাপ্ত কৰিব নোৱাৰোঁ কাৰণ শ্ৰীহৰি ভগৱন্তই কৈছে যে একে শুদ্ধ ব্ৰহ্মময় আত্মা জগতৰ ভাগৱতত কৈছে একে শুদ্ধ ব্ৰহ্মময় আত্মা জগতৰ মুক ভেদ কৰি খানছে পথ নৰকৰ যে আমি একেই মোক ভেদ কৰিব নেলাগে পাৰ্থক্য বুলি ভাবিব নেলাগে আকৌ কি কৈছিল হে শ্ৰীমদ ভাগৱতত শ্ৰীহৰি ভগৱন্তই নিজে কৈছে যে তিনিৰো শৰীৰ যিটো ভেদ নকৰয় মই প্ৰজাপতি আৰু শংকৰ তীৰ্থই সিটো পুৰুষৰ পুৰুষাৰ্থ সিদ্ধি হয় দুৰ্লভ মুকুতি অনায়াসতে মিলয় এতিয়া তাত কি ক'লে যে তিনিৰো শৰীৰ বুলি প্ৰকাশ কৰিছে যে ব্ৰহ্মা বিষ্ণু মহেশ বা শিৱ বা শংকৰ বুলি কৈছে তাত তে শংকৰ আৰু ব্ৰহ্মা আৰু হৰি এই তিনিটা শৰীৰৰ কথা কৈছে তিনিটা শৰীৰক বেলেগ বুলি ভাবিব দিয়া নাই কিন্তু আমি এতিয়া কি কৈছোঁ শৰীৰটো আমাৰ পূজনীয় বুলি ভাবিছোঁ কিন্তু শিৱৰ শৰীৰটো পূজনীয় নহয় বুলি ভাবিছোঁ গতিকে তাতে জানো আপোনাৰ মন চিত্ত শুদ্ধ হোৱা নাই গতিকে তেনে বিবেকবিহীন
লোকে কেতিয়াও হৰিভক্তিক প্ৰাপ্ত কৰিব নোৱাৰে গতিকে আমি হৰিভক্তিক তেতিয়াহে প্ৰাপ্ত কৰিব পাৰিম যেতিয়া শিৱ বিষ্ণুক আমি সন্মান জনাব পাৰিম যেতিয়া শিৱ ভকতে হৰি ভকতক আৰু হৰি ভকতে শিৱ ভকতক সন্মান জনাব পাৰিব তেতিয়াহে আপোনাৰ ধৰ্ম শুদ্ধ হ'ব অন্যথা আপুনি যিমানে ভক্তি নকৰক তেতিয়ালৈকে কেতিয়াও আপোনাৰ ভক্তি সিদ্ধি নহ'ব গতিকে আজি মই আপোনালোকৰ সন্মুখত এই শ্ৰীমদ ভাগৱত গীতাৰ অষ্টাদশ অধ্যায়ৰ যিবোৰ আছে পদশৈলী যি পদশৈলী আপোনালোকৰ ওপৰত ব্যাখ্যা কৰিলোঁ 28 নম্বৰ পদলৈকে মই ব্যাখ্যা কৰিছোঁ ইয়াৰ পিছৰ পদখিনি মই আকৌ পিছত লৈ আহিম গতিকে যিখিনি আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ এই প্ৰকাশ কৰোঁতে হয়তো কিবা ইফাল সিফাল হৈছে বা ভুল ভ্ৰান্তিও হৈছে তাতে যেন আপোনালোকে অপৰাধ নধৰে কেৱল আপোনালোকে এই মহান তত্ত্ববিলাকক নিষ্পক্ষ হিচাপে বুজিবলৈ খালি চেষ্টা কৰিব যে পৰম ভগৱন্তক আমি কেনেদৰে ভজিব লাগে আমি আমাৰ নিজৰ কৰ্ম গুণবিলাক কেনেকৈ শুদ্ধ কৰি আমাৰ মন ভাৱনা মন চিত্তবিলাক কেনেকৈ শুদ্ধ কৰি পৰমেশ্বৰক পাবলৈ চিন্তা কৰিব লাগে এই কথাখিনি চিন্তা কৰি পৰমেশ্বৰ ভগৱন্তক ভক্তি কৰাটোহে আচল কিন্তু আমি আজি যিবোৰ বিবাদত পৰি আছোঁ যিবোৰ বিবাদ কৰি পেলাই যে আমি ভক্তি কৰি আছোঁ এইটো ভুল ধাৰণা কাৰণ পৰমেশ্বৰ এজনেই পৰমেশ্বৰ কোনো দুজন নহয় কিন্তু আপোনালোকে জানিব লাগিব প্ৰত্যেকজন দেৱ হ'ল পৰমেশ্বৰৰ অংশ প্ৰত্যেকজন দেৱ পৰমেশ্বৰৰ অংশ হিচাপে এই পৃথিৱীত স্থিতি হৈছে আৰু তেওঁ এটা এটা কৰ্ম সাধন কৰিছে গতিকে যদি কৃষ্ণ স্বৰূপে যদি যিটো কৰ্ম সাধন কৰিছে সেইটো যদি শুদ্ধ হয় মহাদেৱ ৰূপে যি কৰ্ম সাধন কৰিছে সেইটো অশুদ্ধ হয় তেতিয়াহ'লে আপুনি সেইটো ভুল চিন্তা কৰিছে কাৰণ কৃষ্ণৰূপে সমাধান কৰা যিখিনি কৰ্ম সেইখিনি আপোনাৰ কৰ্মৰ গুণৰ নাম কৃষ্ণ মহাদেৱ স্বৰূপে যি কৰ্ম কৰিলে সেই কৰ্মৰ গুণৰ নাম মহাদেৱ বা শিৱ বা ৰুদ্ৰ গতিকে সেইবোৰ সকলো কৰ্মৰ গুণৰহে নাম তাৰমানে দ্বাপৰ যুগত যি শ্ৰীকৃষ্ণ এই কৰ্ম কৰি গ'ল সেই কৰ্মখিনিৰ গুণৰ নাম কৃষ্ণ পৰিলে ত্ৰেতা যুগত ৰামৰূপে যিখিনি কৰ্ম কৰি গ'ল সেই কৰ্মখিনিৰ গুণৰ নাম হৈ পৰিল ৰাম শিৱৰূপে যিখিনি কৰ্ম কৰি গৈছে সেই কৰ্মৰ গুণৰ নাম শিৱ এই সকলো কৰ্মৰ গুণ কাৰ এক পৰমেশ্বৰৰ গুণ গতিকে আপুনি কোনটোক বেয়া বুলি ক'ব কোনটোক পূজনীয় নহয় বুলি ক'বলৈ পাৰিব আপুনি নোৱাৰে গতিকে জ্ঞানক আপোনালোকে বৃদ্ধি কৰক জ্ঞানক বৃদ্ধি কৰি পৰমেশ্বৰ ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ চেষ্টা কৰক এইটোহে প্ৰকৃত ভক্তি আপুনি যি কৰ্ম কৰিবলৈ গৈ আছে সেই কৰ্মবিলাক সকলো পৰমেশ্বৰ ভগৱন্তৰ বাবে কৰক আৰু ঈশ্বৰৰ চৰণত অৰ্পণ কৰক কোনো ফলৰ আকাংক্ষা কৰিব নালাগে কেৱল বিহিত শাস্ত্ৰৰ নীতি নিয়ম হ'ব লাগিব আৰু কৰ্তব্য কৰ্ম বুলি আপুনি এই কথা কামখিনি কৰ্মখিনি পালন কৰি যাব লাগিব ভক্তি কৰিলে বা ঈশ্বৰৰ নাম ল'লেই আপোনাৰ ধৰ্ম সম্পূৰ্ণ নহয় একাংশই ভাবি আছে আমি কৃষ্ণৰ নাম লোৱাটোহে ধৰ্ম আপোনাৰ কৃষ্ণৰ নাম লোৱাটোৱে ধৰ্ম নহয় কেৱল ধৰ্মৰ সামান্য এটা ক্ষুদ্ৰ অংশহে নাম লোৱাটো কিন্তু আপুনি মনুষ্য হিচাপে যে জন্ম ল'লে ইয়াৰ বাহিৰেও এই সংসাৰখনত আপোনাৰ কৰিবলগীয়া বহু কিছুমান কৰণীয় কৰ্তব্য কৰ্ম আছে যিখিনি কৰণীয় কৰ্তব্য কৰ্ম শাস্ত্ৰত আপোনাক কৰ্তব্য বুলি প্ৰকাশ কৰিছে সেইখিনিকো আপুনি পালন কৰক তেতিয়াহে আপোনাৰ ধৰ্ম সম্পূৰ্ণ হ'ব গতিকে ইয়াকে আপোনালোকক কৈ মই আজি আপোনালোকৰ পৰা বিদায় মাগিব বিচাৰিছোঁ আৰু সকলো ভক্তবৃন্দক মই সেৱা আগবঢ়াই পুনৰ লগ পোৱাৰ আশাৰে আজি সমাপন কৰিছোঁ আকৌ লগ পাম ওম শ্ৰীকৃষ্ণায় নমঃ ওম তৎসৎ